লাইটৰ সাইড এইটো ফেন লাইটৰ সাইডত মোৰ বাহিৰৰ পৰা বাহিৰলৈ 11 ইঞ্চি আছে। তাৰপিছত আমাৰ টোটেল যিটো আছে টোটেলটো মোৰ টোটেল আছে মোৰ 43 ইঞ্চি, যিটো আমাৰ 43 ইঞ্চি হৈছে মোৰ টোটেল যিটো বহলত। দীঘল হৈছে মোৰ 33। চাওক হাইটটো তলৰ পৰা এইটো ধৰিব লাগিব, এইটো ধৰিলেই হ'ব। এইটো ধৰিলে আমাৰ ইয়াত আছে 4 ফুট, ইয়াত 4 ফুট আছে হাইটটো। যদি কাৰোবাৰ লাগে অতি কম দামত মোৰ পৰা ল'ব পাৰিব। মেচিনবিলাক যিটো আপোনাৰ মোৰ যিবিলাক চেল কৰা মেচিন ৰেডি হৈ আছে, চেল কৰা মেচিনবিলাক অতি কম দামতে মোৰ পৰা ল'ব পাৰিব। ইয়াত যদি আপোনালোকে যিটো কণ্ট্ৰলাৰ খোজে সেইটো কণ্ট্ৰলাৰ লগাই দিম। যদি আপোনালোকে খোজে XM18 হ'ব, যদি কয় ডি মডেল লাগিব ডি মডেল। বন্ধুসকল, আজি মই আপোনালোকক দেখাম ইনকুবেটৰ মেচিন কেনেকৈ বনাব লাগে আৰু কেনেকৈ বনালে মেচিনটো ভাল হয়, আৰু মেচিনবিলাক কেনেকৈ বনালে আপোনাৰ ৰিজাল্টটো বেছি হয় আৰু কেনেকৈ মজবুত হয়, সববিলাক আমি আপোনালোকক দেখাম। আৰু কেনেকৈ মোৰ পৰা কিনি ল'ব পাৰিব, পাৰ্টছবিলাক কেনেকৈ ল'ব পাৰিব, সবকেইটা মই আপোনালোকক দেখাম। আপোনালোকে গোটেইখিনি ভিডিঅ' চাই থাকিব আৰু ইম্পৰ্টেণ্ট টিপছো থাকিব, সেইবিলাক দি আপোনালোকৰ। ইয়াত মোৰ মেচিনবিলাক চালু আছে, গোটেই মেচিন চালু আছে। কিছুমান 4-5টামান অফ আছে, কাৰণ ছিজন ষ্টাৰ্ট হৈয়ে আছে, তো সেইকাৰণে কিছুবিলাক অফ আছে, তো আৰু কিছুবিলাক চালু আছে। এইবিলাক চালু আছে, এইটো চাওক, এইটো চালু আছে। এইটো আছে আমাৰ মুৰ্গীৰ ডিম, যিটো মুৰ্গীৰ ডিম আছে সেইটো, এইটো চাওক মুৰ্গীৰ ডিম আছে। এইটো মেচিন খালী আছে এতিয়া, এইটোতো মেচিনত দিম। এইটোতো আছে মুৰ্গীৰ ডিম আছে, এইটোতো মুৰ্গীৰ ডিম আছে। এইটো আছে মোৰ হাঁহৰ ডিম। ইয়াত হাঁহৰ ডিমটো হেচিং হৈ আছে, পোৱালিবিলাক ওলাই আছে। পোৱালিৰ কোৱালিটিটো A গ্ৰেডৰ কোৱালিটি আছে। যদি পোৱালি লাগে কাৰোবাৰ, পোৱালিও ল'ব পাৰিব মোৰ পৰা অতি কম দামত আপোনালোকে পোৱালিও পাব। আৰু মেচিনবিলাক এতিয়া মই দেখাওঁ কেনেকৈ বনাব লাগে, কোনটো কণ্ট্ৰলাৰ দি কোনটো ষ্টাৰ্ট কৰিব লাগে। এইটো হৈছে মোৰ 5000 কেপাচিটিৰ মেচিনটো বনাই আছোঁ। তো এইটো মোৰ ফ্ৰেম টাইপ মেচিন হয়। মোৰ যিবিলাক মেচিন হয় ডাঙৰ মেচিন হয়, এইটো ফ্ৰেম টাইপ মেচিন আছে, 5000 কেপাচিটি। ইয়াত মই ট্ৰে ৰখাৰ কাৰণে 8টা ট্ৰে ৰাখি দিছোঁ, 8টা ট্ৰেত মোৰ হৈ যাব। আৰু ইয়াত মই গেপ ৰাখি দিছোঁ। এইটো ছাইডত মোৰ ফেন হ'ব, ফেন লাইট এইটো হ'ব। আৰু ওপৰেদি আমাৰ যিটো প্লাই আছে, প্লাই ওপৰেদি এনেকুৱা হৈ যাব। এইটো মেচিন যেনেকুৱা আছে, এইটো মেচিন ওপৰেদি প্লাই আছে, তো এইটো ওপৰেদি প্লাই দি দিম। এইটো এনেকুৱা মেচিন বনোৱাৰ কাৰণ হ'ল, যিটো আপোনাৰ বিনা ফ্ৰেমৰ যিটো মেচিন হয়, বিনা ফ্ৰেমৰ মেচিনবিলাক কি হয় 5 বছৰ ইউজ কৰিব পাৰি, তাৰপিছত নষ্ট হৈ যায়। তাৰপিছত সেইবিলাক মেচিন আপোনাৰ ইউজ কৰিলেও ৰিজাল্টটো ভাল নাহে, আপোনাৰ কিবা এটা প্ৰব্লেম দি থাকে। তো সেইকাৰণে মই এইটো এনেকুৱাকৈ বনাই লওঁ। এইটো আপোনাৰ হৈছে ফ্ৰেম টাইপ। এইটো মোৰ যিটো শাল কাঠৰ ফ্ৰেম আছে, শাল কাঠ যিটো, সেই শাল কাঠেদি ফ্ৰেম বনোৱা আছে। তলৰ ছাইডত মই দেখাই আছোঁ, তলৰ ছাইডতো ফ্ৰেম আছে, ফ্ৰেমেদি যেনেকুৱা বনোৱা আছে। তো এইটো হৈছে মোৰ ৱাটাৰপ্ৰুফ যিটো প্লাই আছে, ৱাটাৰপ্ৰুফ প্লাই। তলত এইটো প্লাই দিয়াৰ কাৰণ হ'ল, তলত যিটো পানী পৰে আপোনাৰ, হিউমিডিটিৰ যিটো ফগাৰ হয়, ফগ হোৱাৰ পিছত আপোনাৰ যিটো পানীয়ে পূৰা তিতা হৈ যায়, তো সেইকাৰণে মই ৱাটাৰপ্ৰুফ প্লাই তলত দিওঁ। আৰু ওপৰত এইটো আমাৰ মিডিয়াম যিটো প্লাই আছে, নৰ্মেল মিডিয়াম প্লাই, সেইটো মই ওপৰত লগাই দিম। আৰু বহুতে কৈ থাকে যে এইটোৰ মাপজোখ কেনেকুৱা হয়, মাপজোখটো মই দেখাই আছোঁ আপোনালোকক। এইটো মোৰ যিটো ফেনৰ ছাইড, ফেন লাইটৰ ছাইড, এইটো ফেন লাইটৰ ছাইডত মোৰ বাহিৰৰ পৰা বাহিৰলৈ 11 ইঞ্চি আছে। তাৰপিছত আমাৰ টোটেল যিটো আছে, টোটেল আছে মোৰ 43 ইঞ্চি, যিটো আমাৰ 43 ইঞ্চি হৈছে মোৰ টোটেল যিটো বহলত, এইটো বহলত। আৰু দীঘল হৈছে মোৰ 33। চাওক দীঘল মোৰ 33 আছে। এইটো মোৰ বহল হৈ গ'ল, এইটো দীঘল হৈ গ'ল। আৰু আপোনাৰ যিটো হাইটটো আছে, হাইটটো তলৰ পৰা এইটো ধৰিব লাগিব, এইটো ধৰিলেই হ'ব। এইটো ধৰিলে আমাৰ ইয়াত আছে 4 ফুট, ইয়াত 4 ফুট আছে হাইটটো। আৰু মোৰ যিটো ট্ৰেৰৰ যিটো মাপ, ট্ৰেৰৰ মাপ ইয়াৰ পৰাই হ'ব। ট্ৰেৰৰ মাপ যিটো 31 ইঞ্চি হ'ব, 31 ইঞ্চি হ'লেই হৈ যাব। আৰু ইয়াত আপোনালোকে এটা কাম কৰিব, এইটো যিটো ট্ৰে আছে, ট্ৰেৰ গেপটো আপোনালোকে 5 ইঞ্চি, মিনিমাম 5 ইঞ্চি ৰাখি দিব। আৰু ফেনৰ ছাইড যিটো আছে, ফেনৰ ছাইডত আপোনালোকে 7 ইঞ্চি, 8 ইঞ্চি, 10 ইঞ্চি এনেকৈ ৰাখি দিব পাৰিব। মই 11 ইঞ্চি ৰাখি দিছোঁ, আপোনালোকেও 11 ইঞ্চি ৰাখিব পাৰে, যিটো আপোনাৰ বেষ্ট হয়। এইটো মোৰ 5000 কেপাচিটিৰ হয়। 5000 কেপাচিটিৰ ছাইজটো কেনেকুৱা হয় সেইটো মই দেখাই দিলোঁ আপোনালোকক। আৰু এইটোত মোৰ কণ্ট্ৰলাৰটো ফিট হ'ব, ডাঙৰ কণ্ট্ৰলাৰটো, কাৰণ মেচিনটো ডাঙৰ হয়, ডাঙৰ মেচিনত ডাঙৰ কণ্ট্ৰলাৰ লগাব লাগে।
তো সেইকাৰণে মোৰ এইটো মেচিন যিটো ডি আছে ডি মডেল সেইটো মই ইয়াত ফিট কৰিম। এইটো মেচিনত যেনেকুৱা ফিট কৰিছোঁ এইটো মোৰ 4000 3000 কেপাচিটি মেচিন হয়, ইয়াতো মই লগাই দিছোঁ। আৰু ইয়াত মোৰ আছে এইটোত আছে এক্সামেটিন ডাবল চাৰ্কিট যিটো আছে সেইটো, এইটোতো মোৰ এক্সামেটিন ডিও লগাই আছে। আৰু মোৰ এইটো 2000 কেপাচিটিৰ মেচিন আছে, 2000 কেপাচিটিৰ মেচিন ৰেডি হোৱা আছে। যদি আপোনালোকৰ লাগে ল'ব পাৰিব। মোৰ এইটো হয় বিক্ৰী কৰাৰ কাৰণে মই ৰেডি কৰি আছোঁ। কিছুবিলাক মেচিন মই বিক্ৰী কৰাৰ কাৰণে ৰেডি কৰি থৈ আছোঁ আগতীয়াকৈ। যিজনে ল'ব পাৰিব ল'ব, মোক কণ্টেক্ট কৰিব। ডিছক্ৰিপশ্যন বক্সত নাম্বাৰ দিয়া আছে, স্ক্ৰীণতো নাম্বাৰ শ্ব' হৈ থাকে, তো আপোনালোকে তাৰ পৰা কণ্টেক্ট কৰিব। ইয়াত মোৰ ট্ৰে আছে, ট্ৰে 7টা আছে, চাওক ইয়াৰ পৰা ইয়াত 7টা ট্ৰে আছে। ট্ৰেবিলাকো ওলাই দি আছোঁ। এইটো কাঠৰ চেমি কাঠৰ ফ্ৰেম গোটেইখিনি নহয়। এইটো আপোনাৰ যিটো ট্ৰে হয় ট্ৰেটো কাঠৰ হয়, আৰু আপোনাৰ যিটো ট্ৰেৰ যিটো বিট থাকে বিটটো কাঠৰ হয়। আমি ইয়াত ফৰ্ম লগাই দিছোঁ। ফৰ্ম লগাৰ কাৰণ হ'ল ফৰ্ম লগালে আপোনাৰ হিটটো এবজৰ্ব কৰে বেছিভাগ, তো সেইকাৰণে হিটটোৰ কাৰণে মই ফৰ্ম লগাই দিওঁ। চব মেচিনতো মই ফৰ্ম লগাই দিওঁ। তলত আপোনাৰ প্লেন চিট আছে। প্লেন চিট লগোৱাৰ কাৰণ হ'ল তলত যিটো আপোনাৰ হিউমিডিটিৰ পানী পৰে, পানী যিবিলাক পৰাৰ লগে লগে আপোনাৰ কি হয়, এই প্লাই যিটো আছে এই প্লাইটো নষ্ট হৈ যায়। নষ্ট হোৱাৰ কাৰণে মই এলুমিনিয়াম যিটো প্লেন চিট আছে এলুমিনিয়াম প্লেন চিট লগাই দিছোঁ যাতে নষ্ট নহয়। ইয়াৰ পৰাও আপোনাৰ যিটো প্লেন চিট আছে প্লেন চিটৰ তলৰ পৰাও আপোনাৰ হিটটো তলৰ যিটো মাটিৰ যিটো তলৰ হিট থাকে হিটটো এবজৰ্ব হৈ ওপৰত উঠিব নাপাৰে যাতে, সেইকাৰণে এইটো প্লেন চিট লগোৱা হয়। কিছুমানে ফৰ্মো লগাই দিয়ে, মই এইটো প্লেন চিট লগাই দিওঁ। ফৰ্ম নোলোৱাকৈ মই প্লেন চিট লগাই দিওঁ। আৰু ইয়াত মোৰ বাল্ব লগোৱা আছে 4টা। এইটো 2000 কেপাচিটিৰ মেচিন, সেইকাৰণে 4টা বাল্ব লগাই দিছোঁ। ইয়াত মোৰ ফেন ফিট হ'ব, ইয়াত এইটো দুইটো ছাইডত ফেন ফিট হ'ব। যদি কাৰোবাৰ লাগে অতি কম দামত মোৰ পৰা ল'ব পাৰিব মেচিনবিলাক। যিটো আপোনাৰ মোৰ যিবিলাক চেল কৰা মেচিন ৰেডি হৈ আছে, চেল কৰা মেচিনবিলাক অতি কম দামতে মোৰ পৰা ল'ব পাৰিব। ইয়াত যদি আপোনালোকে যিটো কণ্ট্ৰলাৰ খোজে সেইটো কণ্ট্ৰলাৰ লগাই দিম। যদি আপোনালোকে খোজে এক্সাম18 হ'ব, যদি কয় ডি মডেল লাগিব ডি মডেলে হৈ যাব। আৰু বেক চাইডতো মই দেখাই দি গৈছোঁ। বেক চাইডত মই এটা এডজাষ্ট ফেনৰ এটা ৰাখি দিছোঁ। এতিয়া মোৰ ঠাণ্ডাৰ দিনত এডজাষ্ট ফেনৰ জৰুৰত নাই, প্ৰয়োজন নহয়, সেইকাৰণে মই এডজাষ্ট ফেন লগাই দিয়া নাই। লগাই দিম, এইটো লগাই দিম। যদি গৰমৰ দিন হয় তেতিয়া মই লগাই দিম। আৰু এনেকুৱা মেচিন আৰু 3টা ৰেডি হৈ আছে মোৰ বাহিৰত আছে। মই কেৱল আপোনালোকক দেখালোঁ যে কেনেকৈ কৰিব লাগে আৰু কেনেকৈ কি হয়। আৰু যিবিলাক মেচিনত আপোনালোকে কণ্ট্ৰলাৰ লগায় কণ্ট্ৰলাৰটো ভাল কণ্ট্ৰলাৰ লগাব যাতে আপোনাৰ ৰিজাল্টটো ভাল হয়। আৰু মিষ্ট মেকাৰটো ভাল মিষ্ট মেকাৰ লগাব যাতে আপোনাৰ হিউমিডিটিটা অতি সোনকালে এবজৰ্ব কৰিব পাৰে। মই এইটো মিষ্ট মেকাৰ ইউজ কৰোঁ, চবু M12। এইটো আপোনাৰ এমাজনত আছে 950 টকা। মোৰ পৰা ল'ব পাৰিব 700 টকাত। মোৰ পৰা 700 টকাতে ল'ব পাৰিব। এমাজনৰ পৰা 250 টকা কমতে মই দি দিম আপোনালোকক। এইটো মোৰ বেছি, এইটোত যদি আপোনাৰ 1000 কেপাচিটি হয় 1000 কেপাচিটিত আপোনাৰ এটা ফগাৰ বা 1500 কেপাচিটিত 2000 কেপাচিটিত এটা ফগাৰ দিলেই হ'ল। কিন্তু 5000 কেপাচিটিত 2টা ফগাৰ লাগিব, কাৰণ সেইটো বেছি ডাঙৰ হয়। আৰু যিটো আপোনাৰ কম দামা আছে ল' কোৱালিটিৰ যিটো ফগাৰ, ল' কোৱালিটিৰ 1000 কেপাচিটিতে আপোনাৰ 2টা 3টাকৈ ফগাৰ দিব লাগিব। আৰু মোৰ এইটো বাহিৰতো সেনেকুৱা ফ্ৰেম টাইপ মেচিন বনোৱা হৈ আছে। যিসকলৰ মেচিন লাগে, যিসকলৰ মেচিন ৰেডি মেচিন লাগে মোক কৈ দিব কিমান কেপাচিটিৰ মেচিন লাগে, মোৰ পৰা ল'ব পাৰিব। যদি মেচিনৰ কিবা পাৰ্টছ লাগে পাৰ্টছো পাব, আৰু পোৱালিও পাব। মেচিনৰ হেচিং পোৱালি 1D6 যিটো আছে অতি কম দামতে পাব। মেচিনৰ অতি কম দামত পাব মোৰ পৰা, আৰু হেচিঙৰ পোৱালিও পাব। অথচ আমাৰ পৰা যিটো ইনকুবেটৰ মেচিনৰ যিবিলাক পাৰ্টছ থাকে কিট থাকে, সেই কিটবিলাকো পাব আপোনালোকে অতি কম দামত পাব। আৰু বেষ্ট কোৱালিটি যিটো আছে হাই কোৱালিটিৰ মাল সেইবিলাকে আমাৰ পৰা পাব। আৰু পোৱালিবিলাক মোৰ পৰা A গ্ৰেডৰ পোৱালি পাব। ৰেটটো মই জেনুইন ৰেট দি দিম, আপোনালোকৰ জেনুইন ৰেট পাব পাৰিব। আৰু যিবিলাক ফাৰ্মাৰ আছে ফাৰ্মাৰক মই এটা ছাজেশ্যন দিওঁ যাতে আপোনালোকে A গ্ৰেডৰ পোৱালি দি ফাৰ্ম কৰে। মই চবকে A গ্ৰেডৰ পোৱালিও দিওঁ। তো আশা কৰোঁ আপোনালোকে মোক সকলোৱে ছাপোৰ্ট কৰিব, আৰু আপোনালোকক মই সহায় কৰিব পাৰোঁ যাতে। তো সকলোৱে মোক ছাবস্ক্ৰাইব শ্বেয়াৰ লাইক কৰি দিব।